Hello everyone, welcome to the class tutorial. আমি যি তোমালোকৰ গুৱাহাটী হাইকোৰ্টৰ জেডবলৰ কাৰণে তোমালোকৰ সিৰিজ ষ্টাৰ্ট কৰিছিলোঁ ইণ্ডিয়ান হিষ্ট্ৰী। আজি সেই সিৰিজটোৰ আমাৰ ক্লাছ নম্বৰ 3। ঠিক আছে, আজি আমি ক্লাছত তোমালোকৰ ডিসকাস কৰিম মডাৰ্ণ হিষ্ট্ৰীৰ বিষয়ে। ঠিক আছে, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আমি কেইটামান কুৱেশ্যন লৈ আহিছোঁ। এই কুৱেশ্যন কেইটা আমি একেলগে আজি ডিসকাস কৰিম। ঠিক আছে, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এক্সামৰ কাৰণে কি হ'ব পাৰে, ইম্পৰ্টেণ্ট হ'ব পাৰে। চাওঁচোন আজি ক্লাছত তোমালোকৰ কি কি কুৱেশ্যন আছে। ঠিক আছে, ফাৰ্ষ্ট কুৱেশ্যনটো আমাক কি দিছে চোৱা। First question to দিছে আমাক, the permanent settlement was introduced in 1973, 1793, 1773, 1813, 1853. এতিয়া আমি জানিব লাগিব পাৰ্মানেন্ট সেটেলমেন্ট মানে কি হয়। মানে পাৰ্মানেন্ট সেটেলমেন্ট মানে হৈছে তোমালোকৰ এটা লেণ্ড ৰেভিনিউ সিস্টেম হয়। এইটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সময়ত এটা কি আছিলে তোমালোকৰ লেণ্ড ৰেভিনিউ সিস্টেম। আৰু এই লেণ্ড ৰেভিনিউ সিস্টেমটোক আমি কি নামেৰে জনা যাওঁ, জমিনদাৰী সিস্টেম নামেৰেও আমি কি জনা যাওঁ, হয়নে? জমিনদাৰী সিস্টেম নামেৰেও এই সিস্টেমটো তোমালোকৰ জনাজাত হয়। ঠিক আছে, জমিনদাৰী সিস্টেম। আৰু এই সিস্টেমটো তোমালোকৰ কিমান চনত আহিছিলে, এই সিস্টেমটো আহিছিলে তোমালোকৰ 1793। ঠিক আছে, 1793। আৰু কোনকেইটা এৰিয়াত আছিলে, এই সিস্টেমটো আছিলে তোমালোকৰ বেংগলত আছিলে। এইটো তোমালোকৰ এপিএছচিও আগতে প্ৰশ্ন সুধিছে তোমালোকৰ বেংগল, বিহাৰ এণ্ড উৰিষ্যা। ঠিক আছে, এই তিনিটা এৰিয়া তোমালোকৰ পাৰ্মানেন্ট সেটেলমেন্ট বা জমিনদাৰী সিস্টেমটো তোমালোকৰ বল্লভ আছিলে। কিমান চনত আছিলে, 1793। আৰু ইয়াৰ পৰা তোমালোকৰ এটা কুৱেশ্যন আহিব পাৰে, এই সিস্টেমটো কোনে তোমালোকৰ ইন্ট্ৰডিউস কৰিছিলে। ঠিক আছে, এই সিস্টেমটো তোমালোকৰ কোনে ইন্ট্ৰডিউস কৰিছিলে, সিস্টেমটো তোমালোকৰ ইন্ট্ৰডিউস কৰিছিলে লৰ্ড ৱালিছলি। ঠিক আছে, লৰ্ড তোমালোকৰ ৱালিছলি নহয়, লৰ্ড কৰ্ণৱালিছে তোমালোকৰ এইটো কৰিছিলে। ঠিক আছে, সৰি আমাৰ অলপ ভুল হৈছিলে, লৰ্ড তোমালোকৰ কৰ্ণৱালিছে তোমালোকৰ এই সিস্টেমটো ইন্ট্ৰডিউস কৰিছিলে। আৰু এটা কি সিস্টেম হয়, এই সিস্টেমটো হৈছে তোমালোকৰ লেণ্ড ৰেভিনিউ সিস্টেম। ঠিক আছে, লেণ্ড ৰেভিনিউ সিস্টেম হয় এই পাৰ্মানেন্ট সেটেলমেন্টটো। ঠিক আছে, ক'ত কোনকেইটা এৰিয়াত আছিলে তোমালোকৰ বেংগল, বিহাৰ এণ্ড উৰিষ্যা। তাক তোমালোকৰ জমিনদাৰী সিস্টেম নামেও তোমালোকৰ জনা যায়। এই কুৱেশ্যন তোমালোকৰ পাৰ্মানেন্ট সিস্টেমক কি সিস্টেম নামেৰে জনা যায়, জমিনদাৰী সিস্টেম, হয়নে? এইটো তোমালোকৰ আসাম পুলিচ SI টো তোমালোকৰ আগত আহি গৈছে। ঠিক আছে, SI 2022 যি হৈছিলে তোমালোকৰ, তাত এই কুৱেশ্যনটো তোমালোকৰ কাৰণে আহি গৈছিলে। ঠিক আছে, গতিকে কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ A। নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা। নেক্সট কুৱেশ্যনটো মানে দিছে, the dual government in Bengal was introduced by। বেংগলৰ যি তোমালোকৰ ডুৱেল গভৰ্ণমেণ্ট আছিলে, সেই সিস্টেমটো তোমালোকৰ কোনে ইন্ট্ৰডিউস কৰিছিলে, ৰবাৰ্ট ক্লিভে কৰিছিলে নে, ৱাৰেন হেষ্টিঙে কৰিছিলে নে, কৰ্ণৱালিছে কৰিছিলে নে, তোমালোকৰ ডেলহাউচিয়ে কৰিছিলে। ঠিক আছে, লৰ্ড ডেলহাউচিয়ে কৰিছিলে আমাক সুধিছে। এতিয়া তোমালোকে পাই গলা কৰ্ণৱালিছে তোমালোকৰ কি কৰিছিলে, জমিনদাৰী সিস্টেম, মানে আমি এইটোতো তোমালোকৰ হ'ব নোৱাৰে। তাৰপিছত তোমালোকে যদি চাবলৈ যোৱা, এতিয়া ডুৱেল গভৰ্ণমেণ্ট মানে কি হয়, ডুৱেল গভৰ্ণমেণ্ট মিন ধৰা এইটো এটা তোমালোকৰ পাৰ্টিকুলাৰ এৰিয়া আছে। ঠিক আছে, এইটো এটা কি আছে, পাৰ্টিকুলাৰ এৰিয়া আছে। এই এৰিয়াটো তোমালোকৰ যি তোমালোকৰ এই এৰিয়াটো কি হ'ব, ল' এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব লাগিব, হয় নে নহয়? ল' এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব লাগিব। তাৰপিছত এইটো কি কৰিব লাগিব, ইয়াত তোমালোকৰ ৰেভিনিউ কালেকশ্যনো কৰিব লাগিব। মানে এই এৰিয়াটো কি হ'ব পাৰে, তোমালোকৰ ৰেভিনিউ কালেকশ্যনো কৰিব লাগিব আৰু ল' এণ্ড অৰ্ডাৰো মেইনটেইন কৰিব লাগিব। এতিয়া ডুৱেল গভৰ্ণমেণ্ট মানে হৈছে যদি এই দুইটা বস্তু বেলেগ বেলেগ অথৰিটিয়ে কৰে। ঠিক আছে, এই দুইটা বস্তু যদি তোমালোকৰ বেলেগ বেলেগ অথৰিটিয়ে কৰে, মানে সেম এৰিয়াত যদি তোমালোকৰ বেলেগ বেলেগ অথৰিটিয়ে বেলেগ বেলেগ কাম কৰে, গতিকে তাকে আমি কি কৰিম, ডুৱেল গভৰ্ণমেণ্ট কৰিম। ইয়াত ল' এণ্ড অৰ্ডাৰ মেইনটেইন কৰিছিলে তেতিয়া নিজামে। ঠিক আছে, নিজামে তোমালোকৰ কি কৰিছিলে, ল' এণ্ড অৰ্ডাৰ মেইনটেইন কৰিছিলে। আৰু যিটো তোমালোকৰ ৰেভিনিউ কালেকশ্যন আছিলে, ৰেভিনিউ কালেকশ্যন কৰিছিলে তোমালোকৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে। এতিয়া চোৱা, একেটা তোমালোকৰ পাৰ্টিকুলাৰ এৰিয়াতে তোমালোকৰ দুটা কাম বেলেগ বেলেগ অথৰিটিয়ে কৰিছে, মানে এইটো ইণ্ডিয়ান ৰুলাৰ, এইটো ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তোমালোকৰ কৰিছিলে ৰেভিনিউ কালেকশ্যন। সেইকাৰণে ইয়াক আমি কি কৰিছিলো তোমালোকে, সেইকাৰণে ইয়াক কি কয় তোমালোকৰ ডুৱেল গভৰ্ণমেণ্ট বুলি কয়, মানে দুটা গভৰ্ণমেণ্ট চলি আছে। যিটো তোমালোকৰ দিৱানী কাম আছিলে, দিৱানী মিনছ তোমালোকৰ ৰেভিনিউ কালেকশ্যন। ঠিক আছে, দিৱানী মিন তোমালোকৰ ৰেভিনিউ কালেকশ্যন কোনে কৰিছিলে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কৰিছিলে। আৰু যিটো তোমালোকৰ নিজামত আছিলে, নিজামত মিনছ তোমালোকৰ ল' এণ্ড অৰ্ডাৰ। ঠিক আছে, ল' এণ্ড অৰ্ডাৰ কোনে মেইনটেইন কৰিছিলে, নিজাম, মানে ৰজাই তোমালোকৰ ল' এণ্ড অৰ্ডাৰ মেইনটেইন কৰিছিলে। সেইকাৰণে আমি কি বুলি কওঁ, একেটা ইয়াতে যিহেতু দুটা অথৰিটি আছিলে, সেইকাৰণে ডুৱেল গভৰ্ণমেণ্ট। এতিয়া এই ডুৱেল গভৰ্ণমেণ্ট তোমালোকৰ কোনে ইন্ট্ৰডিউস কৰিছিলে, ডুৱেল গভৰ্ণমেণ্ট তোমালোকৰ ইন্ট্ৰডিউস কৰিছিলে ৰবাৰ্ট ক্লিভ। ঠিক আছে, ৰবাৰ্ট ক্লিভে তোমালোকৰ ডুৱেল গভৰ্ণমেণ্ট ইন্ট্ৰডিউস কৰিছিলে। আৰু ইয়াৰ যদি তোমালোকৰ এপ্ৰক্সিমেট তোমালোকে ইয়েৰটো চাবলৈ যোৱা, বেটেল অফ বক্সাৰ। ঠিক আছে, বেটেল অফ বক্সাৰৰ পাছৰে পৰা তোমালোকৰ 1765ৰ পৰা তোমালোকৰ ডুৱেল গভৰ্ণমেণ্ট ষ্টাৰ্ট কৰিছিলে। আৰু ডুৱেল গভৰ্ণমেণ্টটো তোমালোকৰ এণ্ড কৰিছিলে 1772। ঠিক আছে, 1772 তোমালোকৰ ডুৱেল গভৰ্ণমেণ্টটো এণ্ড হৈছিলে। আৰু এণ্ড কোনে কৰিছিলে, তোমালোকৰ ৱাৰেন হেষ্টিঙে। ৱাৰেন হেষ্টিঙে তোমালোকৰ কি কৰিছিলে,
ডুৱেল গভৰ্ণমেণ্টটো এণ্ড কৰিছিলে আৰু তোমালোকৰ ৰবাৰ্ট ক্লিভে ইন্ট্ৰডিউচ কৰিছিলে আৰু ডেলহাউছিৰ কথা যদি তোমালোকে চাবলৈ যোৱা ডেলহাউছিয়ে তোমালোকৰ কি তোমালোকৰ ইন্ট্ৰডিউচ কৰিছিলে ডক্ট্ৰিন অফ লেপছ ঠিক আছে ডক্ট্ৰিন অফ লেপছ তোমালোকৰ কোনে ইন্ট্ৰডিউচ কৰিছিলে ডেলহাউছি ডক্ট্ৰিন অফ লেপছ তোমালোকৰ ইন্ট্ৰডিউচ কৰিছিলে ডেলহাউছি গতিকে কাৰেক্ট আনসাৰ হ'ব এ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা নেক্সট কুৱেশ্যনটো আমাক দিছে ফাদাৰ অফ ইণ্ডিয়ান ৰিনাইসেন্স হয়নে ইণ্ডিয়ান ৰিনাইসেন্সৰ তোমালোকৰ ফাদাৰ কোন আছিলে এম জি ৰানাডে আছিলে নে স্বামী বিবেকানন্দ আছিলে নে দয়ানন্দ সৰস্বতী আছিলে ৰাজা ৰামমোহন ৰায় ঠিক আছে ৰাজা ৰামমোহন ৰায় আছিলে তোমালোকৰ ইণ্ডিয়ান ৰিনাইসেন্সৰ ফাদাৰ ঠিক আছে তাৰপিছত দয়ানন্দ সৰস্বতীৰ কথা যদি তোমালোকে চাবলৈ যোৱা এওঁ কি কৰিছিলে আৰ্য সমাজ তোমালোকৰ এষ্টাব্লিছ কৰিছিলে হয়নে আৰ্য সমাজ তোমালোকৰ কোনে এষ্টাব্লিছ কৰিছিলে দয়ানন্দ সৰস্বতীয়ে আৰু ৰামকৃষ্ণ মিছন তোমালোকৰ কোনে কৰিছিলে ৰামকৃষ্ণ মিছন তোমালোকৰ ইন্ট্ৰডিউচ কৰিছিলে স্বামী বিবেকানন্দ এইটো আছিলে তোমালোকৰ 1879 1879 তোমালোকৰ 1897 তোমালোকৰ ইন্ট্ৰডিউচ কৰিছিলে ঠিক আছে তাৰপিছত তোমালোকৰ আৰ্য সমাজ ইন্ট্ৰডিউচ আছিলে তোমালোকৰ আৰ্য সমাজ তোমালোকৰ এষ্টাব্লিছ কৰিছিলে 1875 ঠিক আছে এইটা তোমালোকৰ এই দুজনে কৰিছিলে হয়নে ব্ৰহ্ম সমাজ তোমালোকৰ এইজনে কি কৰিছিলে তোমালোকৰ ব্ৰহ্ম সমাজ ৰাজা ৰামমোহন ৰায় কি আছিলে তোমালোকৰ ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে এইটো আছিলে আমাৰ অপচন নম্বৰ কি আছিলে ডি অপচন কাৰেক্ট আনসাৰ তো ইয়াত তোমালোকৰ এ হৈ থাকিলে ডি তোমালোকৰ কাৰেক্ট আনসাৰ কৰি ল'বা নেক্সট কুৱেশ্যনটো তোমালোকক দিছে কুৱেশ্যনটো দিছে তোমালোকৰ হান্টাৰ কমিশ্যন হয়নে এই কমিশ্যন বিলাকৰ পৰা আজিকালি তোমালোকৰ কুৱেশ্যন বিলাক বেছি আহে ঠিক আছে কমিশ্যন বিলাকৰ তোমালোকৰ কুৱেশ্যন বেছি আহে তোমালোকৰ এপিএছচিও আজিকালি কি কৰে এই কমিশ্যন বিলাকৰ ওপৰত তোমালোকৰ কুৱেশ্যন প্ৰায় দি থাকে গতিকে তোমালোকৰ জেডবলটো আহিব বুলি আমি আশা কৰিব পাৰো আমাক সুধিছে হান্টাৰ কমিশ্যন ৱাজ এপইণ্টেড ইন হান্টাৰ কমিশ্যন কিমান চনত তোমালোকৰ এপইণ্টেড কৰিছিলে হয়নে ইয়াৰ কাৰেক্ট আমাৰ অপচন দিছে 1793 1813 1882 1905 ইয়াৰ কাৰেক্ট আনসাৰ যদি তোমালোকে চাবলৈ যোৱা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 1883 1882 তোমালোকৰ হান্টাৰ কমিশ্যন তোমালোকৰ এপইণ্ট কৰিছিলে এতিয়া হান্টাৰ কমিশ্যন যিটো তোমালোকৰ 1882 এপইণ্ট কৰিছিলে ইয়াৰ মেইন কাম কি আছিলে ইয়াৰ যদি তোমালোকে মেইন কামটো যদি তোমালোকক সোধে কেতিয়াবা এক্সামত তেওঁলোকে কৰিছিলে ৰিভিউ অফ এডুকেশ্যনেল সিস্টেম আমাৰ যি এডুকেশ্যনেল সিস্টেম আছে এই এডুকেশ্যনেল সিস্টেমটো কি কৰিছিলে তোমালোকৰ ৰিভিউ কৰিছিলে কোনে কৰিছিলে হান্টাৰ কমিশ্যনে এতিয়া চোৱা হান্টাৰ কমিশ্যন তোমালোকৰ 1882 টো তোমালোকৰ বনাইছিলে আৰু 1919 তোমালোকৰ হান্টাৰ কমিশ্যন তোমালোকৰ সেকেন্ড টাইমৰ কাৰণে তোমালোকৰ কৰিছিলে ঠিক আছে এইটো সেকেন্ড আৰু এইটো কি ফাৰ্স্ট তোমালোকৰ হান্টাৰ কমিশ্যন বনাইছিলে 1882 এডুকেশ্যনেল সিস্টেমটো ৰিভিউ কৰিবলৈ যি আমাৰ সেকেন্ড হান্টাৰ কমিশ্যন আছিলে সেকেন্ড হান্টাৰ কমিশ্যন তোমালোকৰ বনাইছিলে এটা 1919 চনত তোমালোকৰ এটা ডাঙৰ তোমালোকৰ আমাৰ কি হৈছিলে মাছাক্ৰি হৈছিলে হয় নহয় কিমান চনত হৈছিলে 1919 ক'ত হৈছিলে তোমালোকৰ অমৃতসৰত ঠিক আছে ইয়াত তোমালোকৰ যি আমাৰ জালিয়ানৱালা বাগৰ ঠিক আছে জালিয়ানৱালা বাগৰ যি মাছাক্ৰি হৈছিলে হয়নে এই মাছাক্ৰি তোমালোকৰ যি তোমালোকৰ ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে ঠিক আছে জালিয়ানৱালা বাগৰ মাছাক্ৰি ইনভেষ্টিগেট কৰিবৰ কাৰণে তোমালোকৰ কি কৰিছিলে সেকেন্ড হান্টাৰ কমিশ্যন আমাৰ এষ্টাব্লিছ বা এপইণ্ট কৰা হৈছিলে 1919 চনত ঠিক আছে ইয়াৰ যদি কাৰেক্ট আনসাৰটো তোমালোকে চাবলৈ যোৱা 1882 অপচন সি কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন তোমালোকক দিছে নন কোঅপাৰেশ্যন মুভমেন্টৰ ওপৰত নন কোঅপাৰেশ্যন মুভমেন্ট কেতিয়া ষ্টাৰ্ট হৈছিলে 1920 আৰু লিড কোনে কৰিছিলে তোমালোকৰ মহাত্মা গান্ধী তোমালোকৰ কি কৰিছিলে লিড কৰিছিলে আৰু এইটো এটা কি আছিলে তোমালোকৰ নন ভায়োলেন্ট মুভমেন্ট আছিলে হয় নে নহয় নন ভায়োলেন্ট তোমালোকৰ মুভমেন্ট আছিলে নন কোঅপাৰেশ্যন মুভমেন্টটো এতিয়া আমাক দিছে ইট ইনক্লুড বয়কট অফ দি ফৰেন গুডছ মানে এই যিটো তোমালোকৰ মুভমেন্ট আছিলে তোমালোকৰ বয়কট কৰিছিলে ফৰেন গুডছ বিলাক এইটো কাৰেক্ট হয় নেক্সট দিছে সাৰেন্ডাৰ দি টাইটেলছ এণ্ড অনাৰ যি আমাৰ তোমালোকৰ ইণ্ডিয়ান পিপল সকলে টাইটেল পাইছিলে আৰু অনাৰ পাইছিলে অনাৰ বিলাক কি কৰিছিলে তোমালোকৰ সাৰেন্ডাৰ কৰিছিলে ব্ৰিটিছ গভৰ্ণমেন্টৰ হাতত ঠিক আছে গতিকে দুইটা কাৰেক্ট আনসাৰ হয় গতিকে কি হ'ব অপচন নম্বৰ সি both 1 and 2 কাৰেক্ট আনসাৰ আমাক যেটো কাৰেক্ট উলিয়াবলৈ দিছে ঠিক আছে এইখিনিলৈকে তোমালোকৰ এইটো আছিলে নেক্সট কুৱেশ্যনটো যদি তোমালোকে চাবলৈ যোৱা নেক্সট কুৱেশ্যনটো তোমালোকক কি দিছে চোৱা নেক্সট কুৱেশ্যনটো দিছে তোমালোকৰ ৰেগুলেটিং এক্ট ঠিক আছে ৰেগুলেটিং এক্ট 1773 কনস্টিটিউশনাল তোমালোকৰ ষ্টেটা আমাৰ যে কনস্টিটিউশনাল ফ্ৰেমৱৰ্ক আহিছিলে ইয়াৰ পৰা তোমালোকৰ কনস্টিটিউশনাল তোমালোকৰ আপগ্ৰেডেশন হৈছিলে ঠিক আছে ৰেগুলেটিং এক্টে তোমালোকৰ ফাৰ্স্ট হয় যি তোমালোকৰ স্পেসিফিক ৰুল এণ্ড ৰেগুলেশন বনাইছিলে ব্ৰিটিছ গভৰ্ণমেণ্টে মানে এতিয়া সময়ত তোমালোকৰ ব্ৰিটিছ ইণ্ডিয়া কোম্পানী আছিলে 1773 ঠিক আছে ইয়াত দিছে তোমালোকৰ ই ক্ৰিয়েট অফিচ অফ দি গভৰ্ণৰ জেনেৰেল অফ বেংগল ঠিক আছে 1772 লৈকে তোমালোকৰ কি আছিলে
1772 লৈকে তোমালোকৰ অকল গভৰ্ণৰ আছিলে হয় নে নহয় ঠিক আছে গভৰ্ণৰ আছিলে কিন্তু 1773 পাছৰ ৰেগুলেটিং এক্টৰ পৰা কি কৰিলে গভৰ্ণৰ জেনেৰেল আমাৰ কি আছিলে 1772 লৈকে গভৰ্ণৰ বেংগল কি আছিলে ৱাৰেন হেষ্টিং তোমালোকৰ গভৰ্ণৰ বেংগল আছিলে ঠিক তোমালোকৰ ৰেগুলেটিং এক্ট 1773 অহাৰ পাছৰ পৰা যি তোমালোকৰ গভৰ্ণৰ আছিলে গভৰ্ণৰ বেংগল আছিলে হেয়া তোমালোকৰ নতুন টাইটেল দিছিলে কি দিছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল ঠিক আছে এইটো কি হ'ব কাৰেক্ট হয় নেক্সট তোমালোকক দিছে ইট প্ৰহিবিট দি প্ৰাইভেট ট্ৰেড বাই দি সাৰ্ভেন্ট অফ দি ইষ্ট ইণ্ডিয়া কোম্পানী ঠিক আছে এটা সময় এনেকুৱা আহিছিলে ৱাৰেন হেষ্টিঙৰ সময়ত যি প্ৰাইভেট ট্ৰেড তোমালোকৰ গভৰ্ণমেণ্ট এমপ্লয়িৰ হাতত কি আছিলে তোমালোকৰ সাৰপ্লাস মনি আছিলে গভৰ্ণমেণ্ট যিবিলাক এমপ্লয়ি আছিলে সেই এমপ্লয়ি বিলাকৰ তোমালোকৰ কি আছিলে সাৰপ্লাস মনি আছিলে আৰু তোমালোকৰ গভৰ্ণৰৰ এইবিলাক এমপ্লয়ি ঠিক আছে গভৰ্ণমেণ্ট এমপ্লয়ি আৰু গভৰ্ণমেণ্টৰ যি তোমালোকৰ ফাণ্ড আছিলে গভৰ্ণমেণ্টৰ হাতত পইচা একেবাৰে নাছিলে সেইটো সময়তে তোমালোকৰ কি কৰিছিলে প্ৰাইভেট ট্ৰেড বিলাক তোমালোকৰ বন্ধ কৰি দিছিলে যাতে তোমালোকৰ আৰু যিবিলাক তোমালোকৰ গভৰ্ণমেণ্ট এমপ্লয়ি আছিলে সিহঁতৰ চেলাৰী বিলাকো কি কৰি দিছিলে বঢ়াই দিছিলে এতিয়া আমাক দিছে প্ৰহিবিট দি প্ৰাইভেট ট্ৰেড বাই দি সাৰ্ভেন্ট অফ দি ইষ্ট ইণ্ডিয়া কোম্পানী এই যিটো তোমালোকৰ ৰেগুলেটিং এক্ট আছিলে ইয়াৰ দ্বাৰা তোমালোকৰ প্ৰাইভেট ট্ৰেডটো একেবাৰে কমপ্লিটলি বন্ধ কৰি দিয়া নাছিলে যি তোমালোকৰ পিট ইণ্ডিয়া এক্ট আছিলে পিট ইণ্ডিয়া এক্ট আছিলে এইটো আহিছিলে তোমালোকৰ 1784 এই পিট ইণ্ডিয়া এক্টৰ দ্বাৰা কি কৰিছিলে প্ৰাইভেট ট্ৰেড বিলাক তোমালোকৰ একেবাৰে প্ৰহিবিট কৰি দিছিলে ঠিক আছে প্ৰাইভেট ট্ৰেড বিলাক তোমালোকৰ একেবাৰে বন্ধ কৰি দিছিলে পিট ইণ্ডিয়া এক্টৰ দ্বাৰা ঠিক আছে তাৰপিছত আমাক দিছে দি সুপ্ৰিম কোৰ্ট ইট এষ্টাব্লিছ এ সুপ্ৰিম কোৰ্ট এট কলকাতা ঠিক আছে তোমালোকৰ সুপ্ৰিম কোৰ্ট বনাইছিলে ক'ত বনাইছিলে কলকাতাত বনাইছিলে গতিকে আমাৰ অপচন স্টেটমেন্ট নম্বৰ 1 and 3 আৰ কাৰেক্ট ঠিক আছে গতিকে কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ এ আমাৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব ঠিক আছে অপচন এ কাৰেক্ট আনসাৰ নেক্সট দিছে তোমালোকৰ মৰলে মিন্টু ৰিফৰ্ম ঠিক আছে যাক আমি কি বুলি কওঁ ইণ্ডিয়ান কাউন্সিল এক্ট 1919 বুলি কওঁ নাইবা মৰলে মিন্টু ৰিফৰ্ম বুলি কওঁ মৰলে সেই সময়ত কি আছিলে মৰলে আছিলে তোমালোকৰ সেক্ৰেটাৰী অফ ষ্টেট ঠিক আছে সেক্ৰেটাৰী অফ ষ্টেট তোমালোকৰ কোন আছিলে সেক্ৰেটাৰী অফ ষ্টেট আছিলে তোমালোকৰ মৰলে আৰু মিন্টু কি আছিলে তোমালোকৰ ভাইসৰয় ঠিক আছে ভাইসৰয় হয়নে ভাইসৰয় আছিলে আমি ভাইসৰয় টাইটেলটো কেতিয়া পাইছিলো এই ভাইসৰয় টাইটেলটো আমি আফটাৰ সেপয় মিউটিনি হয়নে 1858 ৰ পৰা তোমালোকৰ গভৰ্ণৰ জেনেৰেল ভাইসৰয় বুলি আমি কৈছিলো হয় নহয় এতিয়া আমাক দিছে এই যিটো তোমালোকৰ ইণ্ডিয়ান কাউন্সিল এক্ট আছিলে বা মৰলে মিন্টু ৰিফৰ্ম আছিলে ইট ইন্ট্ৰডিউস দি সেপাৰেট ইলেক্টৰেট ফৰ মুছলিম ঠিক আছে এই এক্টটোৱে তোমালোকৰ কি কৈছিলে মুছলিম সকলৰ কাৰণে কি কৰিছিলে তোমালোকৰ সেপাৰেট ইলেক্টৰেট ইন্ট্ৰডিউস কৰি দিছিলে ঠিক আছে ইট ইনক্ৰিজ দি সাইজ অফ দি লেজিসলেটিভ কাউন্সিল বিফৰ মৰলে মিন্টু ৰিফৰ্ম দি লেজিসলেটিভ কাউন্সিলৰ সাইজটো অকল কি আছিলে 16 মেম্বাৰ হে আছিলে আৰু ইয়াৰ পাছতে তোমালোকৰ কি কৰিলে ইয়াৰ পাছতে তোমালোকৰ মেম্বাৰ বঢ়ি লৈ তোমালোকৰ 60 হৈ গ'ল ঠিক আছে তোমালোকৰ সাইজটো কি হৈ গ'ল বাঢ়ি গ'ল হয় নহয় সাইজটো কি হৈ গ'ল তোমালোকৰ বাঢ়ি গ'ল গতিকে ইয়াত কি হ'ব দুইটা কাৰেক্ট হ'ব অপচন স্টেটমেন্ট 1 and 2 আৰ কাৰেক্ট মানে আমাৰ কোনটো আনসাৰ কাৰেক্ট হ'ব both 1 and 2 কাৰেক্ট আনসাৰ ঠিক আছে আজিৰ যিটো ক্লাছৰ পিডিএফ এই পিডিএফটো তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাবা আৰু টেলিগ্ৰাম চেনেলৰ লিংক তোমালোকৰ ডেসক্ৰিপচনত দিয়া থাকিব ঠিক আছে লিংকটো তোমালোকৰ ডেসক্ৰিপচনত দিয়া থাকিব সি কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো দিছে তোমালোকৰ চাৰ্টাৰ এক্ট ঠিক আছে এইটোৰ ওপৰত তোমালোকৰ এপিএসসি তোমালোকৰ আগতেও কোৱেশ্চন সুধি গৈছে কোৱেশ্চনটো আমাক দিছে চাৰ্টাৰ এক্ট 1833 ইট এন্ডেড দি কমাৰ্শিয়েল এক্টিভিটি অফ দি ইষ্ট ইণ্ডিয়া কোম্পানী ঠিক আছে যি তোমালোকৰ চাৰ্টাৰ এক্ট আছিলে ই তোমালোকৰ কি কৰি দিছিলে এন্ড কৰি দিছিলে কি এন্ড কৰিছিলে কমাৰ্শিয়েল এক্টিভিটি অফ দি ইষ্ট ইণ্ডিয়া কোম্পানী এইটো কি হয় তোমালোকৰ কাৰেক্ট হয় নেক্সট দিছে কমাৰ্শিয়েল মনোপলিটো তোমালোকৰ কি কৰিছিলে এন্ড কৰি দিছিলে তাৰপিছত দিছে ইট ক্ৰিয়েটেড দি পোষ্ট অফ দি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া যি তোমালোকৰ গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে গভৰ্ণৰ জেনেৰেল অফ যি বেংগল আছিলে তাৰ তোমালোকৰ পোষ্টটো কি কৰি দিছিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিছিলে ঠিক আছে গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ পৰা গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিছিলে ইট ইন্ট্ৰডিউস দি ল' মেম্বাৰ অফ দি গভৰ্ণৰ জেনেৰেল কাউন্সিল ঠিক আছে গভৰ্ণৰ জেনেৰেল কাউন্সিলত কি কৰিছে ল' মেম্বাৰো ইন্ট্ৰডিউস কৰিছিলে আৰু এই এক্টটোৰ পৰা তোমালোকৰ ল' কমিশ্যনো ইয়াৰ পৰা কি কৰিছিলে এষ্টাব্লিছ কৰা হৈছিলে ঠিক আছে ল' কমিশ্যন এষ্টাব্লিছ কৰা হৈছিলে আৰু ল' কমিশ্যনৰ যদি তোমালোকৰ চেয়াৰমেন চাবলৈ যোৱা চেয়াৰমেন আছিলে তোমালোকৰ ল' কমিশ্যনৰ লৰ্ড মেকাউলি ঠিক আছে লৰ্ড মেকাউলি আছিলে তোমালোকৰ চেয়াৰমেন অফ ল' কমিশ্যন গতিকে ইয়াত কি কোনকেইটা কাৰেক্ট গোটেই তিনিটা কাৰেক্ট মানে 1 2 and 3 all are correct option মানে অপচন নম্বৰ ডি কাৰেক্ট আনসাৰ ডি কাৰেক্ট আনসাৰ নেক্সট আমাক দিছে দি ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ INC mean ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ তোমালোকৰ ফাৰ্ষ্ট প্ৰেসিডেন্ট কোন আছিলে আমাক অপচন কিটা দিছে WC বেনাৰ্জী দাদাভাই নৰোজী সুৰেন্দ্ৰনাথ ফিৰোজ শাহ মেহতা ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব তোমালোকৰ WC বেনাৰ্জী মানে WC বেনাৰ্জী ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট প্ৰেসিডেন্ট
আৰু কিমান চনত এষ্টাব্লিছ হৈছিলে 1885 আৰু ইয়াতে তোমালোকৰ ফাৰ্ষ্ট তোমালোকৰ সেশনটো হৈছিল আৰু সেশনটো ক'ত হৈছিলে তোমালোকৰ বম্বে তোমালোকৰ ফাৰ্ষ্ট সেশন হৈছিলে আইএনচি ঠিক আছে এ অপচন কাৰেক্ট আনসাৰ নেক্সট যদি তোমালোকে চাবলৈ যোৱা চৌৰি চৌৰা ইনসিডেন্ট কিমান চনত অকাৰ হৈছিলে আমাক সুধিছে 1905 1920 1922 1930 ঠিক আছে চৌৰি চৌৰা যি ইনসিডেন্ট আছিলে এইটো কি হৈছিলে তোমালোকৰ 1922 তোমালোকৰ ইনসিডেন্টটো অকাৰ হৈছিলে মানে তোমালোকৰ 1920 কি কৰিছিলে 1920 তোমালোকৰ নন কোঅপাৰেচন মুভমেন্ট এনচিএম মুভমেন্ট তোমালোকৰ স্টাৰ্ট কৰিছিলে মানে মহাত্মা গান্ধীয়ে নন কোঅপাৰেচন মুভমেন্ট স্টাৰ্ট কৰিছিলে আৰু এই যিটো মুভমেন্ট আছিলে এই মুভমেন্টটো তোমালোকৰ কি হৈছিলে নন ভায়োলেন্ট মুভমেন্ট আছিলে মানে এই মুভমেন্টটো তোমালোকৰ কি আছিলে নন ভায়োলেন্ট মুভমেন্ট আছিলে আৰু তোমালোকৰ যি 1922 তোমালোকৰ চৌৰি চৌৰা কি হৈ গৈছিলে তোমালোকৰ চৌৰি চৌৰা তোমালোকৰ এটা ইনসিডেন্ট হৈ গৈছিলে মানে পুলিচ ষ্টেচনত তোমালোকৰ জ্বলাই দিছিলে আৰু বহুত পুলিচ অফিচাৰ তোমালোকৰ কি কৰিছিলে কিল কৰি দিছিলে আৰু এই চৌৰি চৌৰা তোমালোকৰ কি হৈছিলে ভায়োলেন্ট ইনসিডেন্ট হৈছিলে এই ভায়োলেন্ট ইনসিডেন্ট হোৱাৰ কাৰণে মহাত্মা গান্ধীয়ে কি কৰিছিলে তোমালোকৰ নন কোঅপাৰেচন মুভমেন্টটো বন্ধ কৰি দিছিলে মানে আৰু চৌৰি চৌৰা ইনসিডেন্ট কেতিয়া আছিল 1922 তোমালোকৰ এই ইনসিডেন্টটো হৈছিল গতিকে সি অপচন কাৰেক্ট আনসাৰ সো আজিলে আমি মডাৰ্ন ইণ্ডিয়া ইমান কিটা কোৱেশ্চন ডিসকাস কৰিলো নেক্সট ক্লাছত আমি আৰু তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন অলপ ডিসকাস কৰিম সো আজিলে ইমানে আছিলে আৰু এই যেটো ক্লাছৰ পিডিএফ টো তোমালোকৰ আমাৰ টেলিগ্ৰাম চেনেলত পাই যাবা টেলিগ্ৰাম চেনেলৰ তোমালোকৰ লিংক তোমালোকৰ ডেসক্ৰিপচনত দিয়া থাকিব ঠিক আছে টেলিগ্ৰাম চেনেলৰ লিংক তোমালোকৰ ডেসক্ৰিপচনত দিয়া থাকিব যদি ভিডিওটো ইমানখিনিলৈকে চালা তেন্তে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু নেক্সট কি টপিকৰ ওপৰত আমি ভিডিও বনাম হেতুৰ ওপৰত এবাৰ কমেন্ট কৰি দিবা সো থ্যাংক ইউ এভৰিওয়ান ফৰ ওয়াচিং দিস ভিডিও থ্যাংক ইউ